1/5 ইনটু 2/3 হয়নে আমি পূৰণফল কিহৰ কৰিম চিত্ৰটোৰ দ্বাৰা আমি দেখুৱাম তো ইয়াৰ কাৰণে আমি প্ৰথমতে কি কৰি ল'ব লাগিব 5 ভাগ এটা ল'ব লাগিব কিমান ভাগ ল'ব লাগিব 5 ভাগ এক ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 5টা ভাগ হৈ গ'ল ইয়াৰ কেইটা ভাগ আমি কালাৰ কৰিব লাগিব এটা ভাগ হয়নে এটা ভাগ আমি কালাৰ কৰিম ঠিক আছে এইখিনিলৈকে বুজি পাইছা মই তোমালোকক ভালকৈ 5টা ভাগ বুজাবৰ কাৰণে এইখিনি ব্লেক দি পেলাই দি দিম চাবা তেতিয়া তোমালোকে ঘৰকেইটা ধুনীয়াকৈ ডিষ্টিং কৰিব পাৰিবা এইখিনি ঠিকে আছে বুজি পাইছা কি মোৰ এইটো অংশ কিমান ওলালে 5 ভাগৰ 1 অংশ বুজি পাইছোঁ আমি নেক্সটটো আমাৰ কিমান হ'ব 3 ভাগৰ 2 অংশ এবাৰ আমি নেক্সট আৰু এটা বক্স বনাম য'ত আমি কেইটা ভাগ কৰিম 3টা ভাগ কৰিম আৰু তাৰ কেইটা ভাগ ল'ম 2টা ভাগ ল'ম গুড এই ভাগটো আমি কেনেকৈ কৰিম এটা যদি আমি পথালিকৈ কৰিছোঁ আৰু এটা আমি চিধাকৈ কৰিব লাগিব হয়নে 3টা ভাগৰ আমাক কেইটা ল'ব দিছে ইয়াত চোৱা 2টা অংশ ল'ব দিছে ঠিক আছে 2টা মই ডিষ্টিংকৈ কালাৰ কৰি দিলোঁ চোৱা হৈ গৈছে তুমি ধৰিব পাৰিছোঁ নে নাই এইটো অংশ কিমান হ'ব তেতিয়াহ'লে 3 ভাগৰ 2 অংশ ঠিক আছে এতিয়া আমি ইকুৱেল কৰিলে কিমান পাম চাবা আমি যি 5টা ভাগ কৰিছিলোঁ তাক আমি প্ৰথমতে বহাই দিওঁচোন 5টা ভাগটো নেক্সট আমি কেইটা ল'ব লাগিব 3টা ভাগ হয়নে 3টা ভাগ ইয়াৰে চোৱা 5টা ভাগৰ আমাৰ কিমান আছিলে এই 5 ভাগৰ এটা অংশ আছিলে এক ভাগৰ এটা অংশ হৈ গ'ল আৰু 3 ভাগৰ কেইটা অংশ আছিলে 2টা অংশ হয়নে এবাৰ তোমালোকে মোক কোৱাচোন কিমানটা ঘৰ হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 টোটেল কেইটা ঘৰ হ'ল 15টা হয়নে নহয় 15টা টোটেল ঘৰ হ'ল আৰু তাৰ কেইটা শ্বেড হ'ল এটা আৰু দুটা অনলি শ্বেড হ'ল আমি কৰিব পাৰিলোঁ এইটো যদি আমি অংকটো কৰোঁ তেতিয়াও চাবা কি হ'ব 1/5 ইনটু 2/3 ইজ ইকুৱেল টু হৰটো হৰৰ সৈতে পূৰণ কৰি দিয়া কিমান 5 3 গুণ 15 ইয়াত টোটেল ঘৰ 15টা পাইছে নাই পাইছোঁ আৰু 2 1 গুণ 2 ইয়াত শ্বেডেড ঘৰ 2টা ওলাই গ'ল এইটো এটা আৰু এইটো এটা বুজি পাইছোঁ চবে ঠিক আছে